আরে আওত অভার মাঝে দেবী রুকমিনী আরে ধীরে ধীরে সরি আরে ধীরে ধীরে সরি আরে ধীরে ধীরে সরি আহে নানা চিন্তা করি আরে ধীরে ধীরে সরি আহে নানা চিন্তা করি আরে কতুক্ষণে পাইনা গয়া খবর ভিতর আরে নিরন্তরে আরে ধীরে ধরে ধরে আরে নিরন্তরে ডাকি বুলা রাম রাম আরে রাম হরি রাম হরি বুলা রাম রাম বিদৰ্ভৰ ৰাজকুমাৰী কুন্দি কৰি মই আছিলোঁ এদিন জগতৰ গুৰু বিশ্বৰ বন্দিত মোৰ প্ৰাণৰ দেৱতা তেওঁৰে চৰণ চিন্তি আছিলোঁ সৰ্বদা সেইবাবে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহাৰ কৰি ভাতৃ মোৰ সেই ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰাণৰ দেৱতা যদুপতিক মই বড় মাল্য কৰিলোঁ অৰ্পণ স্বয়ম্বৰ সভাত আৰু আজি অতি মহাসুখে আনন্দেৰে কটাইছোঁ জীৱন মই এই দ্বাৰকা নগৰতে সঁচাকৈ আজি মই ধন্য আৰু মোৰে সাৰ্থক জীৱন रुक्मिणी প্ৰভু प्रिय रुक्मिणी প্ৰভু মোৰ সেৱা কৰিব গ্ৰহণ আজি দেখো আপোনাৰ মুখত চিন্তাৰ আবেশ প্ৰিয় প্ৰভু ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছোঁ প্ৰভু প্ৰিয় মোৰ ভক্ত যদি থাকেও না হাৰে প্ৰভু
কিবাদৰে সহ্য কৰোঁ মই নাথ খুলি দিয়ক ৰহস্যৰ দুৱাৰ কওক নাথ কওক ভাঙি পাতি কোন সেই মহাভক্ত যাৰ বাবে আজি প্ৰভু জগন্নাথৰ অন্তৰে কৰি আছে হাহাকাৰ সুদামা সুদামা প্ৰিয় সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্য বন্ধু মোৰ বাইল বন্ধু প্ৰিয় নাথ শান্তিপৰি গুৰুৰ গৃহত আমি দুয়ো একেলগে কৰিছিলো বিদ্যা শিক্ষা জ্ঞান লাভ কিন্তু মায়াময় সংসাৰৰে বিচিত্ৰ শৃংখলে তেওঁক এনেদৰে শৃংখলিত কৰিলে যেন তেওঁৰ দুখ দূৰ কৰিবলৈ একেবাৰেই অক্ষম প্ৰিয় বাস কৰে তেওঁ ভগ্ন পজা প্ৰভু খুজি মাগি জীৱ পাই প্ৰভু তাৰে তেওঁ ক্ষুধনি পাৰে আৰু কি জনপ্ৰিয় প্ৰভু এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড যেতিয়া নিদ্ৰা দেৱীৰ কোলাতে নিমগ্ন হয় এক চিত্ৰে এক মনে তেওঁ আমাকেই কৰে ধ্যান প্ৰভু তেন্তে কিয় প্ৰভু কিয় আপুনি এতিয়াও যোৱা নাই ভক্তৰ সহায়ৰ সেইটো আগবাঢ়ি কওক প্ৰভু সন্দেহ আছে নেকি সেই ভক্ত সুদামাৰ ওপৰত সন্দেহ প্ৰভু সুদামাৰ ওপৰত সন্দেহ কৰা মানে আমাৰ নিজৰ ওপৰত সন্দেহ কৰা হ'ব প্ৰভু তেনেহ'লে কিয় তেওঁৰ ওপৰত এতিয়াও কিবা দৃষ্টি কৰা নাই বৰ্ষণ মই যে সদায় প্ৰস্তুত কিন্তু কিন্তু সুদামাই যেন সেই সুযোগ মোক আজি পৰ্যন্ত দিয়া নাই প্ৰিয় অৰ্থাৎ সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম জ্ঞানী জিতেন্দ্ৰিয় তেওঁ নাম ধন বিনে মোৰ সখাই একো ধনেই নকৰে বিচাৰ সুদামাই যদি মোক এবাৰ হ'লেও তেওঁৰ দুখ দূৰ কৰিবলৈ কয় মই নিশ্চয় কৰিম প্ৰিয় ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা আজি তুমি জগতৰ প্ৰতীক প্ৰভু আপোনাৰ পৰম মিত্ৰ সুদামাক সাক্ষাৎ পাবৰ বাবে আজি মন মোৰ হৈছে উজ্জ্বল কওক প্ৰভু কেতিয়া আহিব তেওঁ প্ৰিয় তোমাৰ মনোবাঞ্ছা মই নিশ্চয় পূৰণ কৰিম কিন্তু তাৰ আগতে পৰীক্ষা কৰিম মই আমাৰ পৰম মিত্ৰ সুদামাক আৰু বুজাই দিম জগতবাসীক আমাৰ লীলা অনন্ত বুজিছো প্ৰভু লীলাময় যেতিয়া নতুন লীলাৰ পাতনি মেলিছে আমাৰ ইচ্ছাৰ পূৰ্ণ হ'বলৈ বেছিক্ষণ নাই বলক প্ৰভু খন্তেক আমি এতিয়া কৰোঁ বিশ্ৰাম বলা প্ৰিয়